দিল্লীৰ ৰাজপথত কাপোৰ খুলি নাঙঠ কৰি দিম। তুমি 7 জনমত নেদেখা পইচা মই খৰচেই কৰিছো। শালীনতাৰ সকলো সীমা চেৰাই প্ৰদ্যুৎ বৰদলৈক আক্ৰমণ আজমলৰ। মুখত কোনো লেকাম নোহোৱা হৈছে আজমলৰ, নোহোৱা হৈছে ন্যূনতম শিষ্টাচাৰ। বৰাক উপত্যকাত নিৰ্বাচনী সভাত মাইক্ৰফোন দলিয়াই উদ্ভণ্ডালি কৰা আজমলে এইবাৰ জাগিৰোডত শালীনতাৰ সকলো সীমা অতিক্ৰম কৰি ভাষণ দিলে মঞ্চৰ পৰা। জাগিৰোডত এআইডিএফৰ প্ৰাৰ্থী আমিনুল ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক আক্ৰমণ কৰিলে ধুবুৰীৰ সাংসদজনে। সৰ্বোচ্চ ন্যায়ালয়ত গোচৰ তৰি দিল্লীৰ ৰাজপথত কাপোৰ খুলি বৰদলৈক নাঙঠ কৰি দিম বুলি আজমলে ভাবুকি দিলে ৰাজহুৱা মঞ্চৰ পৰা। মুখ সমানে আমাদের জন্য নাইলে সুপ্রিম কোর্টে গিয়া কেস করিয়া চ্যালেঞ্জ করবো, তুমি প্রুফ করতে লাগবো, নাইলে প্রদ্যুৎ বরদলৈর কাপড় দিল্লীর রাজ দরবারে খুলিয়া লেমটা করে দিল। আজমলৰ খং বৰদলৈয়ে এআইডিএফৰ মুৰব্বীজনে ব্যৱহাৰ কৰা হেলিকপ্টাৰখন মুখ্যমন্ত্ৰীয়ে তেওঁক দিয়া বুলি অভিযোগ কৰাক লৈ নিজৰ সম্পত্তিৰ অহংকাৰ ৰাজহুৱাভাৱে প্ৰকাশ কৰি আজমলে এইবাৰ ক'লে বৰদলৈ আৰু তেওঁৰ বন্ধুকেইজনে 7 জনমত দেখি নোপোৱা পইচা তেওঁ দুহাতেৰে খৰচেই কৰিছে। প্ৰদ্যুৎ বৰদলৈ মই বুজি হেলিকপ্টাৰ আনিছো হেমন্ত বিশ্ব শৰ্মা, আরে প্রদ্যুৎ বরদলৈ তুমি 7 বার জন্ম লইলে তোমার বন্ধু কি নাম বিজয় সাজারিকা তার বন্ধু বহুত ভালো আমি জানি। প্রদ্যুৎ বরদলৈ হলো রকিবুল বন্ধু, চিফ মিনিস্টার বন্ধু, হ্যাঁ গৌরব গগৈ বন্ধু, এই সব মিলিয়া 7 জনও মিলিয়ে যত পয়সা দেখছে না এত পয়সা আলহামদুলিল্লাহ আমি এখন খরচ। তাৰ পিছতে আজমলে ক'লে তোমালোকৰ পইচাবোৰ হাৰামৰ পইচা, মোৰ পইচা পিতৃপুৰুষে দুহাতেৰে কষ্ট কৰি অৰ্জা মেহনতৰ পইচা। বাপ দাদাৰ কোৰবানিৰ পইচা, মেহনতৰ পইচা, হালালেৰ পইচা আৰু হাৰামেৰ পইচা। বৰাক উপত্যকাৰ পৰা হেলিকপ্টাৰে আহি আজমলে দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰৰ শেষৰ দিনটোত প্ৰচাৰ চলাইছিল জাগিৰোডত। বৃহস্পতিবাৰৰ পৰা আজমলে তেওঁৰ নিজৰ সমষ্টিত অভিযান আৰম্ভ কৰিব। ধুবুৰীত অভিযানৰ প্ৰাক মুহূৰ্তত তেওঁ সকলোৰে পৰা দোৱা বিচাৰিলে। লগতে ক'লে ৰকিবুল হুছেইন খালী হাতেৰে সোমাইছে আৰু খালী হাতেৰে উভতিব ধুবুৰীৰ পৰা। দোৱা কৰিব, কালিৰ পৰা মোৰ কাৰণে দোৱা কৰিব, মই ইনশাআল্লাহ আল্লাহৰ মেহৰবানী জিকি আহিম। আৰু ৰকিবুল হুছেইন সোমাইছে, ৰকিবুল হুছেইন খালী হাত সোমাইছে, খালী হাত আহি যাব। জাগিৰোডৰ পৰা মণ্টু কুমাৰ মেধিৰ ৰিপৰ্ট DY365।